ৰাজ্যৰ পৰৱৰ্তী বিৰোধী দলপতি কোনে পাব কেবিনেট মৰ্যাদা সম্পন্ন বিৰোধী দলপতিৰ পদ? এফালে 18গৰাকী সংখ্যালঘু বিধায়ক, আনফালে এগৰাকী হিন্দু বিধায়ক। ৰাজনৈতিক মহলত বৃদ্ধি হৈছে উৎকণ্ঠা। কাৰ ভাগ্য উদয় হ'ব? কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী বিৰোধী দলপতি? ইয়াক লৈ ৰাজনৈতিক ক্ষেত্ৰত এতিয়া ব্যাপক উৎকণ্ঠা। 21 মে'ৰ পৰা আৰম্ভ হ'ব ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। ইয়াৰ পূৰ্বেই কংগ্ৰেছে কেবিনেট মৰ্যাদা সম্পন্ন এগৰাকী বিৰোধী দলপতিৰ প্ৰতিষ্ঠিত কৰাৰ যুঁজ আৰম্ভ কৰিছে। পূৰ্বতে 126জনীয়া অসম বিধানসভাত অতি কমেও 21জন বিধায়ক থকা বিৰোধী দলৰ এজন বিধায়কে লাভ কৰিছিল কেবিনেট মৰ্যাদাৰ বিৰোধী দলপতিৰ পদ। পিছে শেহতীয়াকৈ আইন সংশোধন হোৱাত এতিয়া ন্যূনতম 13জন বিধায়ক থকা বিৰোধী দলেও লাভ কৰিব বিৰোধী দলপতি পদ। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ 19জন বিধায়ক নিৰ্বাচিত হৈছে এইবাৰৰ বিধানসভালৈ। এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছে বিৰোধী দলপতিৰ পদ লাভ কৰিব যদিও কাক এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰিব তাক লৈ চলিছে ব্যাপক জল্পনা কল্পনা। কাৰণ কংগ্ৰেছৰ 19জন বিধায়কৰ ভিতৰত 18জনেই হৈছে মুছলমান বিধায়ক। কেৱল নাওবৈচাৰ কংগ্ৰেছ বিধায়ক ডাক্তৰ জয়প্ৰকাশ দাসে হিন্দু ধৰ্মীয় লোক। আনহাতে ৰাজনৈতিক মহলতো বিশেষ স্থান লাভ কৰিছে বিৰোধী দলপতিৰ বিষয়টোৱে। গেৰুৱা দল বিজেপিয়ে বিষয়টোক লৈ কটাক্ষ কৰিছে যদিও প্ৰদেশ কংগ্ৰেছে সেই সিদ্ধান্তৰ দায়িত্ব এৰিছে হাইকমাণ্ডলৈ। যদি জয়প্ৰকাশও পায়, তেখেতক মুছলিম লীগ, যাক মই নাম দিছোঁ এতিয়া কংগ্ৰেছ ওৰফে মুছলিম লীগ, তেওঁলোকৰে নেতৃত্ব চলিব। মেৰুদণ্ডহীন এটা দল হৈ গ'ল আৰু যাৰ নেতৃত্ব বংগীয় মুছলমানৰ লোকে আজি 100% দিবলৈ আজি পবিত্ৰ বিধানসভাখনত গোটেই কংগ্ৰেছ দলৰ যিটো গৰিমা আছিল, কংগ্ৰেছ দলৰ যি ইতিহাস আছিল, গোটেই নোহোৱা কৰি পেলালে। আজি গৌৰৱ গগৈৰ ক্ষেত্ৰত আন এটা এতিয়া তেখেতৰ গধুৰ তেখেতে কি এটা পৰিচয় দিব লাগিব। এতিয়া সেই পৰিচয়টো হৈছে কি যে তেখেতে এজনৰ কাৰণে তেখেতে মাত মাতিবনে, নে আমি যিটো শংকা কৰিছোঁ ভৱিষ্যত অসমীয়া জনজীৱনক লৈ পেলাই, অসমীয়া জাতি সত্তাটো লৈ পেলাই তেওঁ কোনটো পক্ষত আছে? এইটো ক্ষেত্ৰত কমেণ্ট নিদিওঁ, এইটো তেওঁলোকৰ ডমেইন। তেওঁলোকে নিশ্চিতভাৱে এই কথা চিন্তা কৰা উচিত যাতে ভৱিষ্যতে দলটোৰ আজি উজনিত ওচন হৈ গৈছে, উজনিটো তেওঁলোকে খোপনি পুতিব লাগিব। গতিকে সেই উজনিৰ স্বাৰ্থত তেওঁলোকে, মই ভাবোঁ তেওঁলোকৰ দলৰ শ্ৰীবৃদ্ধিৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লয়। বিৰোধী দলৰ দলপতি, আমাৰ দলৰ বিধায়িনী দলৰ নেতা কোন হ'ব, সেই বিষয়লৈ ইতিমধ্যে আমাৰ হাইকমাণ্ডে চিন্তা চৰ্চা কৰি আছে। আৰু মই ভাবোঁ খুব কম দিনৰ ভিতৰতে বিৰোধী দলৰ দলপতি নাইবা কংগ্ৰেছ বিধায়িনী দলৰ নেতা হাইকমাণ্ডে নিযুক্তি কৰিব। আৰু আমাৰ বিধায়িনী দলৰ আৰু যিকেইটা বিষয়ভাৱ থাকে গোটেইকেইটা নিশ্চিতভাৱে বাছনি কৰিব। মেজৰিটি কমিটিৰ এজনী MLA জিকি আহিছে, হিন্দু ভাই, তাক দিব লাগে। এনেই মই বাৰ বাৰ কৈ আছোঁ কংগ্ৰেছ মুছলিম লীগ হৈ গ'ল, আৰু এটা যদি মুছলিম দি দিয়ে এইবাৰ, তো এইটো একদম চিল মাৰা হৈ যাব। ইপিনে ডাক্তৰ জয়প্ৰকাশ দাসক বিৰোধী দলপতি দিয়াৰ প্ৰবল দাবীৰ উত্থাপন হৈছে। কেৱল ৰাজনৈতিক মহলতেই নহয়, কংগ্ৰেছৰ তৃণমূল পৰ্যায়তো পচন্দৰ প্ৰাৰ্থী হৈ পৰিছে নাওবৈচাৰ কংগ্ৰেছ বিধায়কগৰাকী। লখিমপুৰ জিলা সভাপতিগৰাকীৰ মতে জয়প্ৰকাশ দাসেই হৈছে উপযুক্ত প্ৰাৰ্থী। প্ৰতিটো ক্ষেত্ৰতেই JP দাসে অসমৰ ৰাইজৰ বিভিন্ন সমস্যা খুব সুস্পষ্টভাৱে আৰু গঠনমূলকভাৱে উত্থাপন কৰি ৰাইজৰ সমস্যা সমাধানৰ কাৰণে দীঘলীয়াকৈ লাগি আছে। আৰু সেই হিচাপত মই অনুভৱ কৰিছোঁ আৰু ভাবিছোঁ JP দাসক প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতৃবৰ্গই বিধানসভাত বিৰোধী দলৰ দলপতি দিব লাগে। আনহাতে বিৰোধী দলৰ দলপতি প্ৰসংগত বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ মন্তব্য। হাইকমাণ্ডে দায়িত্ব দিলে বিৰোধী দলপতিৰ দায়িত্ব ল'বলৈ আগ্ৰহী ৱাজেদ আলী চৌধুৰী। হাইকমাণ্ডৰ কথা যিহেতু আমি হাইকমাণ্ডক অথৰাইজ কৰিছোঁ, গতিকে হাইকমাণ্ড যদি ভাবে যে এজন জ্যেষ্ঠ বিধায়কক দিব লাগে, আৰু জ্যেষ্ঠৰ ভিতৰত মই আছোঁ, আৰু জ্যেষ্ঠ কেইবাজনো আছে, কিন্তু হায়েষ্ট বেছিদিনৰ চহৰবাৰৰ বিধায়ক হিচাপে মই আছোঁ। গতিকে সেই হিচাপে মই মোৰ ইচ্ছা প্ৰকাশ কৰিছোঁ ইতিমধ্যে সভাপতিৰ আগত।
মই কৈছোঁ পাৰ্টিৰ স্বাৰ্থত যাকে দিয়ে মই মানি লওঁ, কিন্তু ময়ো এক্সপিৰিয়েঞ্চ। ইতিমধ্যে কংগ্ৰেছৰ নিৰ্বাচিত 19জন বিধায়কে দলটোৰ হাইকমাণ্ডৰ সৈতে আলোচনা কৰি বিৰোধী দলপতি বাছনি কৰাৰ কৰ্তৃত্ব অৰ্পণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। 18গৰাকী সংখ্যালঘু বিধায়কৰ মাজত ভাগ্য উদয় হ'ব নে এগৰাকী সংখ্যালঘুৰো বিধায়কৰ? সকলো জল্পনা কল্পনাৰ অৱসান ঘটিব 21 মেৰ পূৰ্বে। লখিমপুৰৰ পৰা অজিত মেধিৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট নিতুল বৰ্মনৰ সৈতে গুৱাহাটীৰ পৰা বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট, অসম লাইভ 24।